বেক প্ৰব্লেম বুলি ক'লে একচুৱেলি এইটো বহুত ডাঙৰ টপিক এইটো একচুৱেলি মানে কি কাৰণত আমাৰ বেকৰ প্ৰব্লেম হৈছে বা ইছ্যু হৈছে সেইটো একচুৱেলি ডায়গনজ কৰাটো বহুত টান। কাৰণ বহুত বিভিন্ন ধৰণৰ এক্সাৰচাইজেছ হওক বা এজন এথলেট হওক বা এজন নৰ্মেল পাৰ্চন হওক বা এডাল জিৰেট্ৰিক মানে এডাল্ট পাৰ্চন হওক বা আজিকালি দেখা পোৱা যায় সৰু বাচ্ছা সিহঁতৰ বেক প্ৰব্লেম দেখা পোৱা গৈছে। ত' প্ৰথম কথা হ'ল কি মেকানিজিমটো কি মানে বেক প্ৰব্লেমৰ সেইটো প্ৰথমতে ধৰা পেলাব লাগিব প্ৰপাৰ ডায়গনচিছ হলে আমি বেক প্ৰব্লেমটো সেনেকা ট্ৰিট কৰিব পাৰি বা প্ৰিভেন্ট কৰিব পাৰি। ইন জেনাৰেল মানে আমাৰ যোনটো পস্চাৰ থাকে ন সেইটো বহুত মেটাৰ কৰে আমাৰ কাৰণে। সাধাৰণতে আমাৰ যোনটো নেচাৰেল কাৰ্ভেচাৰ থাকে আমাৰ স্পাইনৰ কিছুমান ক্ষেত্ৰত মানে কেনেকা হয় সেই কাৰ্ভেচাৰ বিলাক কম হৈ যায় হয়তো বেছি বাঢ়ি যাব পাৰে। আল্টিমেটলি আমাৰ সেই পস্চাৰটো আমাৰ গঠনটো সেইটো মেটাৰ কৰে বেক মানে বেকৰ ইঞ্জুৰি হওক বা বেকৰ যিকোনো প্ৰব্লেমে নহওক কেলে। ত' ইন জেনাৰেল মই এটা ব্ৰিফ ক'ব বিচাৰো যে আমাৰ স্পাইনটো আমাৰ মাজাৰটো কেনেকা হ'ব লাগে। আমাৰ মাজাৰটো এইখিনি জেগা আমি চাৰ্ভাইকেল বুলি কোৱা যায়। আমাৰ এই থৰেচিক এৰিয়াটো আমাৰ থৰেচিক ৰিজন বুলি কোৱা যায়। আমাৰ কঁকালৰ বা আমাৰ এইখিনি জেগা আমাৰ লাম্বাৰ ৰিজন বুলি কোৱা যায় কঁকালৰ তলত কঁকালৰ গাঁঠিটোৰ তলত আমাৰ চেক্ৰাম ৰিজন থকা যায় আৰু একদম আমাৰ যোনটো তেল বন থাকে সেইটোক আমি কক্সিক্স বুলি কোৱা যায়। ত আমাৰ ডিঙিৰ এইখিনি জেগাত অকমান আমাৰ মাজহাৰটো আমাৰ ভিতৰৰ পিনে সোমোৱা হ'ব লাগে এইটো বস্তুটো এচ টাইপৰ হয় ভিতৰৰ পিনে সোমোৱা হ'ব লাগে। পিঠিৰ যোনটো থাকে সেইটো অকমান বাহিৰৰ পিনে ওলোৱা হ'ব লাগে। কঁকালৰ ক্ষেত্ৰত আকৌ অকমান ভিতৰৰ পিনে সোমাৱা হ'ব লাগে। ত সেইটো নেচাৰেল কাৰ্ভেচাৰ হয়। আমাৰ লৰটতিক কাৰ্ভ বুলি কোৱা যায় বা চাৰ্ভাইকেল কাৰ্ভ বা থৰাচিক কাৰ্ভ। ত' বিভিন্ন ক্ষেত্ৰত আমাৰ যোনবিলাক মাচল বা মাংস পেশী বিলাক যেতিয়া আমাৰ উইক থাকে বা আমাৰ পজিচন বিলাক বা আমাৰ প্ৰপাৰ পচাৰটো মেইনটেইন কৰি ৰাখিব নোৱাৰে সেই মাংস পেশী বিলাকে তেতিয়া আমাৰ মাজাৰটো হয়তো ডিচপ্লেচ হয় নতুবা আমাৰ এই কাৰ্ভ বিলাক হয়তো ৰিডিউচ হ'ব নতুবা ইনক্ৰিজ হৈ যায়। যোনটোৰ ক্ষেত্ৰত আমাৰ বেক প্ৰব্লেম বা বেক ইছ্যু বহুত দেখা পোৱা যায়। সাধাৰণতে ফিমেল বেছি প্ৰভাৱিত হয় এইটো বেমাৰৰ কাৰণে কাৰণ কিয় হয় যিহেতু বনছ বা আমাৰ কেলচিয়াম এইবিলাক বা আমাৰ তেখেতলোকৰ যোনটো লাইভলিহুড বা লাইফষ্টাইলটো যোনটো থাকে ফিমেলৰ মেল কমপ্লিটলি বেলেগ হয় কিছুমান হৰমন এফেক্টিং কৰে যেনেকে ধৰক আপোনাৰ প্ৰেগনেঞ্চিৰ সময়তে যিহেতু আমাৰ ফিজিঅলজিকেল চেঞ্জেছ কিছুমান দেখা পোৱা যায় দেহত যেনেকে ধৰক হৰমনেল ইমবেলেঞ্চ বা বনৰ ডেনচিটি এইবিলাক বস্তু অলপ ইমবেলেঞ্চ হৈ যায় যোনটো কাৰণে বন ডেনচিটিটো কমি যায় আৰু যেনেকে ইষ্ট্ৰজেন হৰমন যোনটো আমাৰ বন ডেনচিটি প্ৰভাইড কৰে ফিমেলৰ তাত বেছি এনেও ফিমেলৰ তাত কম থাকে মানে আফটাৰ মেন'পজ মানে যেতিয়া মেনষ্ট্ৰুৱেল চাইকেলটো বন্ধ হৈ যায় তেতিয়া সেই হৰমনটো কমকে প্ৰডাকচন হয় যোনটো জেনেৰেলি ফিমেলৰ তাত বন ডেনচিটিটো প্ৰভাইড কৰে ত' আফটাৰ চাম টাইম মানে ধৰক 45 বা 50 ইয়াৰ্চত যেতিয়া মেন'পজ একুৱাৰ্ড কৰি লয় এজন ফিমেলে তেতিয়া মানে এই বনছ হওক বা মাস্কুলাৰস্কেলেটেল ডিচঅৰ্ডাৰ বা জইন্টৰ প্ৰব্লেম বেছিকে দেখা পোৱা যায় মোৰ প্ৰনটো ফিমেল তাকে মই একচুৱেলি দুটামান বস্তু দেখাব বিচাৰো যে বহুত মানুহে জোতা পিন্ধে জোতা পিন্ধিলে কি হয় আগৰ পিনে হালি দিয়ে একচুৱেলি আগৰ পিনে নাহালিলেও হয় কিছুমান টেকনিক থাকে যেনেকে আমি ফিগাৰ 4ত আমি জোতা পিন্ধিলে হৈ যায় যিমানখিনি আমি এভইড কৰিব পাৰো মানে অলাগতিয়াল আগৰ পিনে হালাতকে আমি যোনখিনি লাগতিয়াল সময়তহে হালিব লাগে সেইটো বস্তু কনচিয়াচলি ভাবি কিনে আমি যদি ইমপ্লিমেন্ট কৰিব পাৰি এইবিলাক হল কনচিয়াচনেচ বা সেই কনচিয়াচলি আমি কাম কৰাটো মানে সেইটোৰ ওপৰত গুৰুত্ব দি কিনে আমি বস্তু এটা তলত পৰিলে আমি বেকটো বেণ্ড কৰাতকে আমি জাষ্ট নিটো বেণ্ড কৰি কিনে উঠাবলৈ চেষ্টা কৰিম আমাৰ যোনটো পিঠিৰ মাজাৰটো পুৰা ষ্ট্ৰেট ৰাখি কিনে চেষ্ট আপ কৰি কিনে ত সেনেকে আমাৰ কিছুমান এক্সাৰচাইজেছ থাকে বা বেকৰ বেচিকেলি মানে বহুত মানুহৰ মানে ৰিডিউচ লৰডতিক কাৰ্ভ আমাৰ যোনটো আগৰ পিনে হালতে আমাৰ লৰডতিক কাৰ্ভ যোনটো থাকে সেইটো ৰিডিউচ হৈ যায় মানে চিধা হৈ যায় স্পাইনটো মাজাৰটো সেইটো বস্তু আৰু ৰিভাৰ্চ বায়মেকানিকেল কাৰেকচন বুলি কোৱা যায় আমি আকৌ সেইটো এক্সাৰচাইজৰ থ্ৰুৰে আমি ৰিভাৰ্চ কৰো প্ৰচেছটো য'ত আমি বায়মেকানিকেলি মানে আহ পজিচন বা পচাৰটো আকৌ ৰিএলাইন কৰিব পাৰি কিছুমান এক্সাৰচাইজৰ থ্ৰুৰে তেনেকে আমি স্পাইনেল এক্সটেনচন এক্সাৰচাইজেছ থাকে বা আমাৰ মেকেঞ্জি থাকে পেচেণ্টৰ এটা কমপ্লিটলি ডিফাৰেণ্ট এছেচমেন্ট লৈ কিনে কমপ্লিট এটা ডিফাৰেন্ট
কনভেনচনেল বা আমাৰ ফিজিঅথেৰাপিক মেনেজমেন্ট লৈ কিনে বা আমাৰ এক্সাৰচাইজ বিলাক দি কিনে প্ৰপাৰ ৰিহেব ফ'ল' কৰাব লাগে। লোৱাৰ বেকৰ যত্ন লবলৈ হলে মেইনলি অলপ আগতে কৈছে প'শ্চাৰ, নিজৰ বহা চিটিং প'শ্চাৰটো, আমি কেনেকে বহো, আমি কেনেকে আমাৰ পজিচনটো বহাত মেইনটেইন কৰো। যেনেকে মই এতিয়া বহিছো, মোৰ ভৰি দুখন পুৰা ভৰিত লাগি থাকিব লাগিব চিধাকে। মোৰ যোনটো মাজাৰত চাপৰ্ট কৰিবৰ কাৰণে কিছুমান আহ চাপৰ্ট চিষ্টেম লগোৱা যায়, চকীখন আৰ্গনমিকেল ষ্ট্ৰাকচাৰ কিছুমান থাকে, যেনেকে আপুনি ধৰক IT ডিপাৰ্টমেন্টত কাম কৰে বা কিছুমান আপুনি ৱৰ্ক প্লেচ কাম কৰে, য'ত আপোনাৰ কণ্ডিচন বা আপোনাৰ লগত সেই এনভাইৰনমেন্টটো চুইটেবল নহয়। ত আপুনি কেনেকে সেইটো এনভাইৰনমেন্টত চুইটেবলি আপোনাৰ যোনবিলাক এৰেঞ্জমেন্ট থাকে, আপোনাৰ ইকুইপমেন্ট বিলাক, আপোনাৰ বহা চকীখনৰ পৰা আপুনি ডেস্ক হাইটটো কিমান হ'ব লাগে, আপোনাৰ কম্পিউটাৰ বা লেপটপৰ হাইট কিমানত থাকিব, আপুনি ক'ত ক'ত আপোনাৰ আৰ্মচ বা আপোনাৰ ৰিষ্ট বিলাক ৰেষ্ট কৰাব, বা আপোনাৰ এলব ক'ত ৰেষ্ট কৰাব, আপোনাৰ ভৰিৰ পজিচন, এইবিলাক হ'ল আৰ্গনমিক। এই আৰ্গনমিকেল পজিচন বিলাক আপোনালোকে নিজে নিজে ছেট আপ কৰি কেনে নিজৰ পজিচনটো মেইনটেইন কৰি এইটো এটা গুড পচাৰ এটা অপটেন মানে অবজাৰ্ভ কৰি কিনে আপুনি যদি একোৱাৰ কৰিব পাৰিছে, সেনেকে আপোনাৰ বেক কেয়াৰ কৰিব মানে ল'ব পাৰি, পাৰা যায়। বা আমাৰ ফিজিঅথেৰাপিষ্টে আপোনাৰ গোটেইখিনি প্ৰিভেন্টেশ্যন বা কি কৰিব পাৰি, কেনেকে আপোনাক সেই ৱৰ্ক প্লেছত বা আফটাৰ ইঞ্জুৰি আপোনাক কেনেকে বেক টু ৱৰ্ক আনিব পাৰি, স্পৰ্টছ স্পেচিফিক ড্ৰিল, এজন স্পৰ্টছ এথলেট কেনেকে তেখেতক কম সময়ৰ ভিতৰত আকৌ ৰিটাৰ্ণ টু স্পৰ্টছ আনিব পাৰি, এইবিলাক গোটেইখিনি চোৱা যায়। ত বেকৰ কাৰণেও আপোনাক কনচাল্ট কৰিব লাগে, আপোনাৰ কেনেকে আপোনাৰ প্ৰপাৰ পজিচন এটা মেইনটেইন কৰিব পাৰি, সেনেকা ধৰণৰ কিছুমান আমাৰ হেল্থ কেয়াৰ প্ৰফেচনেল আছে, য'ত তেখেতলোকে আপোনাৰ ছেটিংছটো মিলাই দিয়া যায়। আপোনাক কেনেকা ধৰণত আগবঢ়াই নিব পাৰি, কোনটো এনভাইৰনমেন্টত আপুনি কাম কৰিব লাগিব, কেনেকা ধৰণৰ আপোনাৰ আৰ্গনমিকেল ছেটিংছ থাকিব লাগে। এইবিলাকৰ থ্ৰুৰে আমি নিজৰ বেকটো, আমাৰ নিজৰ শৰীৰটো এটা ভাল পচ্যাৰ এটা অপটেইন কৰিব পৰা যায়, এচিভ কৰিব পাৰি। পৰ্যায় মানে ধৰক আপোনাৰ ধৰক চিমটমছ দেখা পোৱা যায় আজিকালি। যিকোনো বেমাৰ এটা আমি চিমটমছ দেখো, যেনেকে বিষ বা আমাৰ ধৰক ফুলিছে জেগাটো, ধৰক বিভিন্ন বেমাৰৰ আমি বহুত খিনি চিমটমছ দেখা যায়, কিছুমান বেমাৰ আমি চিমটমছ দেখা নাপাওঁ। কিন্তু আমাৰ যদি বিষ আহিছে বা আপোনাৰ অসুবিধা আপোনাৰ সন্মুখীন হৈছে, যে আপুনি আগতে যোনটো বস্তু ইজিলি কিছুমান টাস্ক কৰিব পাৰিছিলে, এতিয়া আপোনাৰ সেই টাস্কটো কৰোতে আপোনাৰ ভাগৰ লাগিছে, বা আপুনি কৰিব পৰা নাই, আপুনি সক্ষম নহয় কৰিবলৈ, তেতিয়া আপুনি ডক্তৰ এজনক ইমিডিয়েটলি কনচাল্ট কৰাটো বেছি প্ৰিফাৰেবল হয়। কাৰণ যিমানে দেৰি হ'ব, যিমানে প্ৰচেছিং দেৰি হয়, সিমানে আপোনাৰ ডায়গনচিছ দেৰি হলে আপোনাৰ প্ৰপাৰ ট্ৰিটমেন্টটো পৰা নাযায়। কাৰণ প্ৰিভেনচন ইজ বেটাৰ দেন কিয়ৰ। যিকোনো বস্তু এটা আমি হোৱাৰ আগত প্ৰিভেন্ট কৰিব পাৰিলেটো ভালেই। আৰু এবাৰ হৈ যোৱাৰ পিছত বস্তুটো ট্ৰিটমেন্টটো ইমিডিয়েটলি লোৱাটো বেছি বেটাৰ। যিকোনো চিমটমচ আপোনাৰ যদি লাগিছে, আপুনি সেইখিনিত অসুবিধা সন্মুখীন হৈছে, আপুনি ইমিডিয়েটলি ডক্তৰৰ লগত কনচাল্ট কৰিব পাৰে। বা এজন ফিজিঅথেৰাপিষ্টৰ লগত কনচাল্ট কৰাটো বেছি বিশেষকেটো ঘৰত কৰিব পৰা কিছুমান আমাৰ মডেলিটিছটো নাই বাৰু, কিছুমান এনেকা ধৰণৰ টেকনিক আছে যোনবিলাক ঘৰত কৰি কিনে আমি ৰিলিফ পাব পাৰি। আমি সেইটো ইঞ্জুৰিটো কিমান পুৰণি বা কিমান ৰিচেণ্ট সেইটো চোৱাৰ ওপৰত কথা আহে। তেনেকে কিছুমান যেনেকে আমি ধৰক যোৱাকালি আমি পৰিলো, বা আমি ধৰক অকমান আগত পৰিছো, আমি জেনেৰেলি গৰম পানী দিব নালাগে সেইখিনি জেগাত। আমি যিমান পাৰো আইচিং কৰিব লাগে, যাতে সেইখিনি টাইমত সেই পাৰ্টিকুলাৰ জেগাটোত যাতে ঠাণ্ডা কৰি ৰাখিব পাৰি, সেই বিষটো কমাব পাৰি। ধৰক বহুত দিনৰ আগৰ পৰা আপোনাৰ বিষ হৈ আছে, আপুনি ৰিলিফ পোৱা নাই, ত' আপুনি গৰম পানী হট ফৰ্মেন্টেচন ইউজ কৰিব পৰা যায়। তাৰপিছত আপুনি লাহে লাহে ষ্ট্ৰেচিং কৰিব পাৰি, আপোনাৰ এই বেকৰ কাৰণে যোনবিলাক মাচল আপোনাৰ জঠৰ হৈ আছে, লাহে লাহে আপুনি ষ্ট্ৰেচিং কৰক। কিছুমান পাৰ্টিকুলাৰ এক্সাৰচাইজ আছে, যেনেকে ধৰক স্পাইনেল এক্সটেনচন, বা যদি লৱাৰ বেকৰ কাৰণে কওঁ স্পাইনেল এক্সটেনচন, নতুবা আমি সেই পচাৰ এচেচমেন্টটো কৰি কিনে আপোনাৰ যোনটো প্ৰপাৰ য'ত আপোনাৰ ইৰিটেট লগা নাই, সেইটো পচাৰটো আপুনি যাতে ফল' কৰে।
আৰু বাকী আপোনাৰ ইমিডিয়েটলি আপুনি ফিজিঅথেৰাপি কনচালটেশ্যন বা এজন মেডিচিন ডক্টৰৰ তাত কনচালটেশ্যন লোৱাটো খুব প্ৰয়োজনীয় এইখিনি ক্ষেত্ৰত। কাৰণ এইটো বস্তুটো আপোনাৰ মেইনলি ডিপেণ্ড কৰে এছেচমেন্টৰ ওপৰত। আপোনাৰ ইঞ্জুৰি ৰেটটো কিমান, আপোনাৰ কিমান ডিগ্ৰী ইঞ্জুৰি হৈ আছে, এইবিলাক কথাও মেটাৰ কৰে।